নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম CET এক্সামৰ চিলেবাছ, এক্সাম ডেট এণ্ড ষ্ট্ৰেটেজি ফৰ ফিজিক্স এণ্ড কেমেষ্ট্ৰি এণ্ড হাউ টু মেনেজ টাইম ডিউৰিং এক্সাম। চ' আজিৰ কুৱেশ্যনবিলাক ডিছকাছ কৰাৰ আগত যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, কাৰণ এগ্ৰিকালচাৰৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকলৈ প্ৰভাইড কৰা হ'ব। সো ভিডিওটো স্টার্ট করার আগত আপনাদের রিকোয়েস্ট এটা থাকিলে আপনাদের ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, তেনেহলে আপোনালোকক মই কথাটো বুজাব পাৰিম। সো আজি মই প্ৰথমতে আলোচনা কৰিম CET এক্সামৰ সিলেবাস। সো বহুত ষ্টুডেণ্টে মোক কমেন্ট কৰি সুধি আছে CET এক্সামৰ সিলেবাস ৰিডিউস হ'ল নেকি। সো আৰু দুজন মানে মোক কমেন্ট কৰি সুধিছিলে CET এক্সামৰ সিলেবাস টপিক ওয়াইজ আহিব নেকি বা HS-ৰ পৰা নাহি পেলাই বেলেগ কৰবাৰ পৰা আহিব নেকি। সো আপোনালোকক মই আজি টপিক কেইটা দেখাই দিছোঁ। সো টপিক কেইটা টোটেলি NCERT হয় আৰু 11-12ৰ PCBৰ পৰা হয়। সো সেইকাৰণে মই এক্সট্ৰাকৈ টপিক ওয়াইজ কোৱা নাছিলোঁ, ডাইৰেক্ট চেপ্টাৰ ওয়াইজ কোনটো চেপ্টাৰত ওয়েটেজ বেছি সো মই তেনেকৈ দিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে দেখা নাই তেনেহ'লে মোৰ প্ৰিভিয়াছ ভিডিঅ'কেইটা চাই ল'ব। সো আজি মই আপোনালোকক টপিক ওয়াইজ দি দিম, কাৰণ ষ্টুডেণ্টবিলাকৰ ডাউটৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল, কাৰণ অলৰেডি মই CET চিলেবাছৰ ওপৰত ভিডিঅ' এটা বনালোঁ। সো মই আজি আপোনালোকক টপিক কেইটা পঢ়ি শুনাই আছোঁ। টপিক কেইটা পিয়ৰলি HS-ৰ PCBৰ হয়, বাহিৰা টপিক কেইটা নাই। সো আপোনালোকৰ প্ৰথমটো হ'ল ফিজিকেল ইউনিটছ অফ মেজাৰমেণ্টছ। সো মই তেনেকুৱা টাইপৰ চেপ্টাৰৰ পৰা মই কুৱেশ্যন কেইটা অলৰেডি দিছোঁ কিছুমান, আৰু ফৰ্ম ফিল আপটো ষ্টাৰ্ট হোৱাৰ পিছত মই এইটো কণ্টিনিউ কৰিম। সো তাৰপিছত আছে ভেৰিয়াছ ছিষ্টেমছ অফ ইউনিটছ, SI ছিষ্টেম, ডাইমেনশ্যনছ অফ ফিজিকেল কোৱান্টিটিজ। সো ডাইমেনশ্যনছ অফ ফিজিকেল কোৱান্টিটিজ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট বুলি মই আগত কৈছোঁ ভিডিঅ'ত। সো ইয়াৰ পৰা কুৱেশ্যন কেইটা মেক্সিমাম দেখা পোৱা যায়। তাৰপিছত আছে থাৰ্মোডাইনামিক ভেৰিয়েবল। সো থাৰ্মোডাইনামিক ভেৰিয়েবলৰ পৰা কুৱেশ্যন কেইটা বহুত আহে। লজ অফ থাৰ্মোডাইনামিক্স, মোড অফ হিট ট্ৰান্সফাৰ। সো এইকেইটাৰ পৰা কুৱেশ্যন কেইটা অলপ বেছিকৈ দেখা পোৱা যায়। ইলেক্ট্ৰমেগনেটিক ৱেভছ, ৰেডিঅ' এক্টিভ ৰেডিয়েশ্যনছ এণ্ড দিয়াৰ ক্লাছিফিকেশ্যনছ। ইয়াৰ পিছত আছে ইউজ অফ ৰেডিঅ' আইচোটপ এজ এ ট্ৰেচাৰ ইন এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰি এণ্ড মেডিচিন। সো এই দুটা টপিক চাই পেলাই ষ্টুডেণ্টবিলাকে ভাবিছে যে HS-ৰ PCBৰ বাহিৰে বেলেগ কৰবাৰ পৰা কুৱেশ্যন আহিব নেকি। সো আপোনালোকক মই বাৰে বাৰে কৈছোঁ এই দুটা চেপ্টাৰ তেনেকৈ বেলেগ একো নাইকিয়া। সো এইটোত আমাৰ HS-ৰ চেপ্টাৰৰ লগত লিংক থকা কুৱেশ্যনেই আহিব আপোনালোকক। ইয়াৰ পাছত ইউনিট 2 দিছে মৰ্ফলজি অফ চেল। সো মৰ্ফলজি অফ চেলত আছে প্ৰকিউৰিটিক এণ্ড ইউকেৰিটিক চেল, প্লান্ট এণ্ড এনিমেল চেল, স্ট্ৰাকচাৰ, কম্পজিশ্যন এণ্ড ফাংচন অফ চেল অৰ্গেনেলি, চেল চাইকেল, চেল ডেথ এণ্ড চেল ৰিনিউৱেল, টুলছ অফ চেল বায়'লজি, membrane structure, membrane transport, Mendelian genetics, chromosomal and molecular basis of inheritance, gene interactions, spontaneous and induced mutation, economic botany, organization of animal tissues, respiration, digestion, absorption, general physiology of animals. সো এইকেইটা মই আগতে আপোনালোকক কৈছোঁ, সিহঁতে জাষ্ট টপিক কেইটা কৈছে আৰু মই আপোনালোকক চেপ্টাৰ কেইটা ডাইৰেক্ট কৈ দিছিলোঁ। সো টপিক কেইটা একজেক্টলি ক'ব নোৱাৰে, কাৰণ চেপ্টাৰৰ পৰা অলপ বেলেগ টাইপৰ কুৱেশ্যন অহাৰ চান্স আছে। সো সেইকাৰণে মই আপোনালোকক ডাইৰেক্ট চেপ্টাৰ কৈছিলোঁ, কিন্তু ইয়াতে যিহেতু টপিক ৱাইজ কৈছে সো আপোনালোকৰ এটা ভাল হৈছে যে আপোনালোকে সেইটো টপিক পঢ়ি যাব। কিন্তু এক্সট্ৰা কুৱেশ্যন যদি বাই চান্স আহি যায় তেনেহ'লে আপোনালোকে এটেম্প কৰিব নোৱাৰে। সো সেইকাৰণে মই আপোনালোকক ডাইৰেক্ট চেপ্টাৰ কৈ দিছিলোঁ। সো ক'ব গ'লে এই গোটেইকেইটা টপিক চেপ্টাৰতে আছিলে মই যোনকেইটা চেপ্টাৰ দিছিলোঁ প্ৰিভিয়াছ ভিডিঅ'ত। সো আপোনালোকে যদি প্ৰিভিয়াছ ভিডিঅ' এতিয়ালৈকে চোৱা নাই তেনেহ'লে এতিয়াই গৈ পেলাই চেক আউট কৰিব পাৰিব। ইয়াৰ পাছত ইউনিট 3 দিছে জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ভাইৰাছ, বেক্টেৰিয়া, ফাঞ্জাই, আলগি, yeast, molds and their economic importance, control and food safety, microbial growth and nutrition, microbiological standards, general principle of food preservation. So আপোনালোকৰ ইউনিট 3টো মোষ্ট ইম্পৰ্টেণ্ট হয় এগ্ৰিকালচাৰৰ কাৰণে, কাৰণ ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যন আহিব আপোনালোকৰ, কাৰণ বেক্টেৰিয়া, ভাইৰাছ, ফাঞ্জাই, আলগি, ইষ্ট। সো এইকেইটা টপিক CET এক্সামৰ কাৰণে কমন হয়। ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে 100% দেখিবলৈ পাব। সো আপোনালোকে বেক্টেৰিয়া, ভাইৰাছ, ফাঞ্জাইৰ ওপৰত ভালদৰে ষ্টাডি কৰি যাব, কাৰণ ইয়াৰ পৰা কুৱেশ্যন 2-3টামান থাকিবই আপোনালোকৰ। সো এইকেইটা টপিকৰ কাৰণে ইয়াত যিহেতু টপিক ৱাইজ দিছে, আৰু মই লাষ্ট ভিডিঅ'ত আপোনালোকক ইয়াৰ কাৰণে ডাইৰেক্ট চেপ্টাৰ এটা ৰিকমেণ্ড কৰিছিলোঁ, বায়'লজিকেল ক্লাছিফিকেশ্যন 11ৰ ছেকেণ্ড চেপ্টাৰটো। সো বেলেগ একোৱেই নহয়, চব গোটেইকেইটা টপিক 11-12ৰ PCBৰ পৰাই হয়, কাৰণ এইকেইটা অলৰেডি NCERTত আছেই। NCERTৰ ভিতৰৰ পৰা টপিককেইটা উঠাই দিছে আপোনালোকক। ইউনিট 4 দিছে দ্য গেছ ল, কনচেপ্ট অফ এচিড বেছ, pH এণ্ড বাফাৰ, টাইপছ অফ সলিউশ্যনছ, সলিউবিলিটি এণ্ড ফেক্টৰ্ছ এফেক্টিং সলিউবিলিটি, কেমিকেল বণ্ডছ এণ্ড দ্য ফ'ৰ্চেছ ইনভলভড। সো আপোনালোকক কেমিষ্ট্ৰিৰ কাৰণে এটা কথা ভাল হৈছে, টপিক ৱাইজ দিয়াৰ কাৰণে গোটেই চেপ্টাৰটো পঢ়া দৰকাৰ নাই, কাৰণ ইয়াত আপোনালোকক কিছুমান পাৰ্টিকুলাৰ টপিক দিছে। সো আপোনালোকে সেই টপিককেইটাৰ ওপৰত ভালদৰে পঢ়িব, কাৰণ এক্সট্ৰা বহুত আছে। 11-12ত যদি কেমিষ্ট্ৰি চিলেবাছ চাওঁ সো বহুত লেন্থি চিলেবাছ হয়। সো
গোটেইটো চোৱাৰ দৰকাৰ নাই। ইয়াৰ পাছত আপোনালোকক অৰ্গেনিকৰ চিলেবাছটো বহুত কমাই দিছে, কাৰণ অৰ্গেনিকৰ চিলেবাছ আপোনালোকক দিছে ইলেক্ট্ৰফিলিক এণ্ড নিউক্লিঅফিলিক ৰিয়েকশ্যনছ, এলিফেটিক এণ্ড এৰমেটিক হাইড্ৰ'কাৰ্বনছ, কেমিকেল ইকুইলিব্ৰিয়াম। চ' কেমিকেল ইকুইলিব্ৰিয়ামটো অৰ্গেনিকত নাহে। চ' বাকী যোন অৰ্গেনিকৰ কাৰণে অনলি দুটা চেপ্টাৰ দিছে, ইলেক্ট্ৰফিলিক এণ্ড নিউক্লিঅফিলিক ৰিয়েকশ্যনছ, এলিফেটিক এণ্ড এৰমেটিক হাইড্ৰ'কাৰ্বনছ। চ' আপোনালোকে অৰ্গেনিকৰ এই দুটা চেপ্টাৰ বহুত ভালকৈ পঢ়িব, কাৰণ অৰ্গেনিকৰ পৰা মিনিমাম 5টা বা 6টা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। চ' তাৰপিছত আছে কেমিকেল ইকুইলিব্ৰিয়াম, ৰেডক্স ৰিয়েকশ্যন। চ' এই দুটা চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট। চ' আপোনালোকৰ ভিতৰৰ পৰা যদি কোনোবা ষ্টুডেণ্টে নীট এক্সাম দিছিলে, চ' সিহঁতে গম পাব চেপ্টাৰ কেইটাৰ পৰা কুৱেশ্যন কেনেকুৱা টাইপৰ আহে। চ' বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছিলে যে HSৰ নীটৰ যোনটো চিলেবাছ আছে সেইটো পঢ়িম নেকি। চ' আপোনালোকৰ ডাউটটো জেনুইন হয়। চ' আপোনালোকৰ যোনটো CET এক্সাম হয়, CET এক্সামটো কণ্ডাক্ট কৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, আৰু ইয়াৰ কাৰণে কুৱেশ্যন পেপাৰটো ইউনিভাৰ্চিটিয়ে নিজেই ছেট কৰিব। নীট এক্সামত যেনেকৈ মাল্টিপল চইচ কুৱেশ্যন থাকে, আছাম এগ্ৰিকালচাৰৰ CET এক্সামতো ছেম মাল্টিপল চইচ কুৱেশ্যন থাকিব। আপোনালোকে 4টাৰ পৰা যিকোনো এটা চিলেক্ট কৰিব লাগে। চ' ইয়াৰ কাৰণে আপোনালোকে নীটৰ কাৰণে যিমানখিনি প্ৰিপেৰেশ্যন কৰিছিলে ইমানখিনি ছাফিচিয়েণ্ট হয়, কাৰণ নীট এক্সামত কেলকুলেশ্যনৰ অলপ বেছি থাকে, কাৰণ 3 ঘণ্টা 20 মিনিটৰ এক্সাম থাকে, কিন্তু CET এক্সামটো অনলি 2 ঘণ্টাৰ। তো আপোনালোকে 2 ঘণ্টাৰ ভিতৰত 200টা কুৱেশ্যন কৰিব লাগিব। চ' কেলকুলেশ্যনটো আপোনালোকক বহুত কম দিব, আপোনালোকক ফৰ্মুলা বেছড কুৱেশ্যন দিব, আপোনালোকে ফৰ্মুলাটো ডাইৰেক্ট লগাই পেলাই আনচাৰটো ওলাব পাৰিব। চ' বহুত কম টাইমৰ ভিতৰত আপোনালোকে মেক্সিমাম কুৱেশ্যন এটেম্প কৰিব লাগিব। চ' তাৰ কাৰণে কুৱেশ্যনকেইটা বহুত ইজি থাকিব। চ' ইয়াৰ পাছত ইউনিট 5ত দিছে ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ নিউক্লিক এচিডছ, জিনছ এণ্ড জিনোমিক অৰ্গেনাইজেশ্যন, DNA ৰেপ্লিকেশ্যন, ট্ৰান্সক্ৰিপশ্যন এণ্ড ট্ৰান্সলেশ্যন, ৰিকম্বিনেণ্ট DNA টেকনলজি, ৰিচেণ্ট ডেভেলপমেণ্ট ইন জেনেটিক ইঞ্জিনিয়াৰিং। চ' ৰিচেণ্ট ডেভেলপমেণ্টছ ইন জেনেটিক ইঞ্জিনিয়াৰিং টপিকটো চাই পেলাই ষ্টুডেণ্টৰ লাগিছে চাগে এইটো আউট অফ চিলেবাছ। চ' এইটো আউট অফ চিলেবাছ নহয়, ইয়াৰ পৰা আপোনালোকক HS ৰিলেটেড কুৱেশ্যন সুধিব। চ' বহুত চিম্পল কুৱেশ্যন থাকিব, ইমান টাফ নাহে। তাৰপিছত এলিছা, প্লান্ট এনিমেল চেল এণ্ড টিছু কালচাৰ, DNA ফিংগাৰ প্ৰিণ্টিং, মলিকুলাৰ বায়'লজি টেকনিক, তাৰ আণ্ডাৰত আছে PCR, চাউথাৰ্ণ, নർത്থাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ ব্লটিং। চ' ইউনিট 5টো আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ কেইটা দিছে আপোনালোকক, যেনেকৈ আছে আপোনালোকৰ এলিছা। চ' আপোনালোকৰ এইটো কমন কুৱেশ্যন, এলিছাৰ পৰা এটা কুৱেশ্যন পাবই আপোনালোকে। চ' পাছত আছে DNA ফিংগাৰ প্ৰিণ্টিং, মলিকুলাৰ বায়'লজি টেকনিক। চ' ইয়াৰ পৰা এটা এটা কুৱেশ্যন আপোনালোকে কমন ধৰি লওক, 2-3টাও আহিব পাৰে। চ' আপোনালোকে ইউনিট 5টো ভালদৰে পঢ়িব। চ' এইখিনি হ'ল আপোনালোকৰ CET এক্সামৰ চিলেবাছ। চ' 2023 কাৰণে এতিয়ালৈকে অফিচিয়েল চিলেবাছ আপোনালোকৰ ৰিলিজ হোৱা নাই, আৰু মষ্ট প্ৰবেবলি আপোনালোকৰ ছেম চিলেবাছ থাকিব, কাৰণ 2021ত ছেম চিলেবাছ আছিলে, 22টো ছেম আছিলে। চ' এতিয়া 2023টো আই থিংক ছেম থাকিব। চ' সেইকাৰণে আপোনালোকক 2022 চিলেবাছটো দেখালোঁ, আৰু ইয়াৰ বাহিৰে আপোনালোকৰ বেলেগ নাহে, কাৰণ গোটেইটো 11-12ৰ PCBৰ হয়। চ' আপোনালোকে এক্সট্ৰাকৈ পঢ়া দৰকাৰ নাই। চ' এতিয়া আমি আলোচনা কৰিম ফিজিক্স আৰু কেমিষ্ট্ৰি পঢ়াৰ ষ্ট্ৰেটেজিটো কেনেকুৱা। চ' লাষ্টত আমি আলোচনা কৰিম CET এক্সামৰ ফৰ্ম ফিল আপৰ ফাইনেল ডেট কেতিয়া। চ' তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি আপোনালোকক ষ্ট্ৰেটেজিটো শিকাম। চ' ফিজিক্স আৰু কেমিষ্ট্ৰিৰ ষ্ট্ৰেটেজিটো হ'ল আপোনালোকৰ যোনকেইটা চেপ্টাৰ মই এতিয়া ৰিকমেণ্ড কৰিছোঁ, সেই চেপ্টাৰৰ প্ৰথমতে ফৰ্মুলাকেইটা আপোনালোকে এক্সট্ৰাকৈ লিখি ৰাখক, আৰু ইয়াৰ লগতে এই চেপ্টাৰৰ পৰা থিয়ৰী টাইপ কুৱেশ্যন কিমান আছে, সেই থিয়ৰী টাইপ কুৱেশ্যনকেইটা আপোনালোকে প্ৰথমতে প্ৰেক্টিছ কৰক, কাৰণ আপোনালোকক থিয়ৰী টাইপ কুৱেশ্যন বেছিকৈ আহে। চ' কেমিষ্ট্ৰিটো ছেইম হয়, আপোনালোকে প্ৰথমতে যোনটো ফিজিকেলৰ কেইটামান আছে, সলিউশ্যন, তাৰপিছত আছে সলিউবিলিটি। চ' ইয়াৰ পৰা আপোনালোকে ফৰ্মুলাটো মনত ৰাখক, কাৰণ সলিউশ্যনত বহুতকেইটা ফৰ্মুলা দেখা পোৱা যায়। চ' সেই ফৰ্মুলাকেইটা আপোনালোকে মনত ৰাখিলে আপোনালোকক ফৰ্মুলা বেছড কুৱেশ্যন সুধিব। চ' আপোনালোকে ডাইৰেক্ট ফৰ্মুলাটো পুট কৰি আনচাৰটো পাই যাব পাৰিব। চ' ইয়াৰ পাছত আছে ইনঅৰ্গেনিক আৰু অৰ্গেনিক। চ' ইনঅৰ্গেনিক আৰু অৰ্গেনিক টোটেলি ৰাট্টা মাৰা চেপ্টাৰকেইটা হয়। চ' আপোনালোকে এইটো ভালদৰে পঢ়িব, আৰু অৰ্গেনিকতো জেনেৰেলি ক'ব গ'লে বহুত ৰিডিউচ কৰি দিছে। চ' আপোনালোকে গোটেইটো পঢ়াৰ প্ৰয়োজন নাই। চ' যিমানকেইটা দিছে আপোনালোকে অৰ্গেনিকৰ কুৱেশ্যনকেইটা ভালদৰে প্ৰেক্টিছ কৰিব, আৰু মোৰ চেম্পল পেপাৰ ছিৰিজত যি কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব। ইয়াৰ পাছত আমি আলোচনা কৰিম হাউ টু মেনেজ টাইম। চ' এইখিনি কথা মই আপোনালোকক এক্সামৰ আগত ক'ব লাগিছিলে, এদিন বা দুদিন আগত। চ' মই আপোনালোকক আগতীয়াকৈ কোৱাৰ ৰিজন হ'ল, আপোনালোকে যদি এতিয়াৰ পৰা প্ৰেক্টিছ কৰে কেনেকৈ টাইমটো আপোনালোকে মেনেজ কৰিব, চ' তেনেহ'লে আপোনালোকৰ এক্সামতো ছেম তেনেকৈ হ'ব। এতিয়া মই এক্সামত দুদিন আগত ক'লে আপোনালোকে প্ৰেক্টিছ কৰিব নোৱাৰে, চ' ডাইৰেক্ট এক্সিকিউট কৰিব গ'লে আপোনালোকৰ প্ৰব্লেম হৈ যাব পাৰে। চ' আগতীয়াকৈ মই সেইকাৰণে কৈ দিলোঁ। চ' আপোনালোকৰ কম্পিউটাৰ স্ক্ৰীণত কুৱেশ্যনকেইটা খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ প্ৰিফাৰেঞ্চটো চাব, আপোনালোকে কোনটো ছাবজেক্টত ভাল, ফিজিক্স, কেমিষ্ট্ৰি নে বায়'লজিত। চ' যদি কোনোবা ষ্টুডেণ্টে ফিজিক্সত ভাল, তেনেহ'লে ষ্টাৰ্টিঙৰ পৰা কৰি যাব ফিজিক্স, কেমিষ্ট্ৰি, পিছত বায়'লজি। চ' যদি কোনোবা ষ্টুডেণ্টে বায়'লজিত ভাল থাকে, জেনেৰেলি 95% ষ্টুডেণ্টে বায়'লজিৰ পৰা ষ্টাৰ্ট কৰে। চ' সেইকাৰণে আপোনালোকে ফিজিক্স আৰু কেমিষ্ট্ৰি প্ৰথমতে স্কিপ কৰি পেলাই ডাইৰেক্ট বায়'লজিৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব 100 কুৱেশ্যন কৰাৰ পিছত।
কেমেষ্ট্ৰি 50 কুৱেশ্যন থাকে চ' সেই কেমেষ্ট্ৰি 50 কুৱেশ্যন কৰিব পাৰিব যদি কেমেষ্ট্ৰি 50 পৰা 50 নোৱাৰে তেনেহ'লে যিমান পাৰে 30 হওক 35 হওক চ' 35 কৰিলে এনেকুৱা নহয় বহুত কম হৈ গৈছে 35 বহুত বেছি হয় কাৰণ এটাৰ কাৰণে 1 মাৰ্ককে পাব আৰু আমাৰ এগ্ৰিকালচাৰৰ চিটি এক্সামত 1 মাৰ্কৰ কাৰণে আপোনাৰ ৰেংকটো 100 আগুৱাই যাব পাৰিব মই প্ৰিভিয়াছ ভিডিঅ'ত কৈছিলোঁ চ' তাৰপিছত কেমেষ্ট্ৰি যিমান পাৰে কেলকুলেশ্যন কেইটা বাদ দি পেলাই যিমান মুখে মুখে ওলাব পাৰে সেইকেইটা কৰাৰ পিছত আপোনালোকৰ ফিজিক্সত যাব চ' ফিজিক্সত আপোনালোকে এনেকুৱা কুৱেশ্যন পাব দেখি পেলাই আপোনাৰ শ্বক হৈ যাব কাৰণ ইমানেই চিম্পল টাইপ কুৱেশ্যন আপোনালোকৰ লাগিব বায়'লজি কুৱেশ্যন কৰি আছোঁ কাৰণ আপোনালোকৰ কেলকুলেশ্যন কৰাৰ দৰকাৰ নাই আপোনালোকৰ 50 কুৱেশ্যনৰ পৰা হাৰ্ডলি 20 কুৱেশ্যন আপোনালোকৰ কেলকুলেশ্যন আহিব আৰু 30 কুৱেশ্যনে আপোনালোকৰ ডাইৰেক্ট মুখেৰে আপোনালোকৰ বায়'লজি টাইপ কুৱেশ্যন কৰিব পাৰিব চ' ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ কাৰণে ইমান টেনশ্যন নল'ব বিন্দাছ পঢ়ি থাকক আৰু মই যি চিম্পলবোৰ ছল্ভ কৰি আছোঁ সেইটো পিয়ৰলি ছল্ভ কৰিব চ' এইবাৰ আমি আলোচনা কৰিম এক্সামৰ ডেটটো কেতিয়া ৰিলিজ কৰিব চ' যিহেতু এইবাৰ বহুত লেট হৈ গৈছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপটো ৰিলিজ কৰোঁতে লেট কৰাৰ ৰিজন এটা থাকিব পাৰে আপোনালোকৰ আছামৰ এইচএছৰ ৰিজাল্টটো এতিয়ালৈকে প্ৰভাইড কৰা নাই চ' মষ্ট প্ৰবেবলি আছামৰ ৰিজাল্টটো প্ৰভাইড কৰাৰ লগে লগে আপোনালোকৰ এসপ্তাহৰ ভিতৰত আপোনালোকৰ ফৰ্মটো ৰিলিজ কৰিব পাৰে চ' ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে 1 মান্থ এটা টাইম পাব প্ৰিপেৰেশ্যনৰ কাৰণে যদি আপোনালোকৰ ফৰ্মটো জুন মাহত ৰিলিজ হয় তেনেহ'লে আপোনালোকে এক্সামটো জুলাই মাহত দিব পাৰিব চ' জুলাই মাহত দিলে আপোনালোকৰ কাউন্সিলিং জুলাইতেই কমপ্লিট কৰিব কৰাৰ পিছত আগষ্টৰ 1 তাৰিখৰ পৰা আপোনালোকৰ ছেশ্যনটো ষ্টাৰ্ট হ'ব চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আগন্তুক এনেকুৱা টাইপৰ এগ্ৰিকালচাৰ ৰিলেটেড ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব